সিংহ ৰাশি ৩ৰ পৰা ১২ জুন ২০২৬। সিংহ ৰাশিৰ জাতক-জাতিকাসকল ৩ জুনৰ পৰা ১২ জুনলৈ এই ১০ দিন আপোনালোকৰ বাবে সাধাৰণ সময় নহয়। আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে হঠাতে আপোনাৰ চিন্তা, পৰিকল্পনা আৰু ভাগ্যৰ গতি সলনি কৰি দিব। বহুদিন ধৰি যি কামৰ বাবে অপেক্ষা কৰি আছিল তাৰ পৰা এটা গুৰুত্বপূৰ্ণ সংকেত এই সময়ছোৱাত লাভ কৰিব পাৰে। কিন্তু সাৱধান, এই ১০ দিনত আপোনাৰ চাৰিওফালে থকা সকলো মানুহে আপোনাৰ মংগল বিচাৰে বুলি ধৰি ল'ব নোৱাৰি। কিছুমান লোকে আপোনাৰ সফলতাত হিংসা হ'ব পাৰে, সেয়েহে প্ৰতিটো সিদ্ধান্ত বুদ্ধিমত্তাৰে লোৱাটো অতি প্ৰয়োজন। প্ৰেম, ধন, চাকৰি, ব্যৱসায় আৰু পাৰিবাৰিক জীৱনত কি ডাঙৰ পৰিৱৰ্তন আহিব, কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব আৰু কোন গুপ্ত সংকেতে দিব সফলতাৰ ইংগিত। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম সেই বিশেষ প্ৰতিকাৰৰ কথা যিয়ে আপোনাৰ ভাগ্যৰ দুৱাৰ অধিক মুকলি কৰিব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। শুক্ৰ আৰু চন্দ্ৰৰ অনুকূল প্ৰভাৱৰ বাবে মনৰ ভিতৰত জমা হৈ থকা বহু অনুভূতি প্ৰকাশ কৰাৰ সুযোগ পাব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত। প্ৰথমতে সাধাৰণ বন্ধুৰ দৰে আৰম্ভ হ'লেও লাহে লাহে এই সম্পৰ্ক গভীৰ অনুভূতিলৈ ৰূপান্তৰিত হ'ব পাৰে। সামাজিক মাধ্যম, কৰ্মক্ষেত্ৰ বা কোনো অনুষ্ঠানৰ জৰিয়তে বিশেষ কাৰোবাৰ লগত পৰিচয় হোৱাৰ যোগ দেখা গৈছে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব পাৰে। আগতে হোৱা ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে শেষ হ'বলৈ সক্ষম হ'ব। আপোনাৰ সংগীয়ে আপোনাৰ অনুভূতি বুজিবলৈ চেষ্টা কৰিব আৰু দুয়োৰে মাজত মানসিক নিকটতম বৃদ্ধি পাব। তথাপিও অহংকাৰ আৰু জেদৰ বাবে কেতিয়াবা সৰু বিষয়ক তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। সিংহ ৰাশিৰ স্বভাৱগত নেতৃত্বৰ মনোভাৱে কেতিয়াবা সম্পৰ্কত আধিপত্যৰ ৰূপ ল'ব পাৰে। সেয়েহে নিজৰ মতামতৰ লগতে সংগীৰ কথাও মন দি শুনিবলৈ চেষ্টা কৰক। বিবাহিত দম্পতীসকলৰ বাবে এই সময় তুলনামূলকভাৱে শুভ। বহুদিন ধৰি চলি থকা পাৰিবাৰিক সমস্যা বা মতভেদৰ সমাধানৰ পথ ওলাব পাৰে। ঘৰত সুখ শান্তি পৰিৱেশ বৃদ্ধি পাব। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব, যাৰ ফলত জীৱনৰ অন্য ক্ষেত্ৰতো আত্মবিশ্বাস বাঢ়িব। সন্তান আৰু দম্পতীৰ বাবে সন্তানৰ কোনো সাফল্য বা সুখবৰ ঘৰৰ পৰিৱেশ আনন্দময় কৰি তুলিব পাৰে। পৰিয়ালৰ সৈতে একেলগে সময় কটোৱাৰ সুযোগ লাভ কৰিব। ৩ জুন, ৭ জুন আৰু ১০ জুন প্ৰেমৰ ক্ষেত্ৰত বিশেষ শুভ হিচাপে গণ্য কৰা হৈছে। এই দিনবোৰত মনৰ কথা প্ৰকাশ কৰিবলৈ ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা অধিক। যদি কোনো সম্পৰ্কত দূৰত্ব বা নীৰৱতা চলি আছে তেন্তে এই সময়ছোৱাত প্ৰথম পদক্ষেপ ল'বলৈ ভয় নকৰিব। এটা সৰু মেছেজ, এই আন্তৰিক কথা বা এটা ক্ষমা বিচৰা বাক্যই সম্পৰ্কত পুনৰ মধুৰ কৰি তুলিব পাৰে। মুঠতে ক'বলৈ গ'লে ৩ৰ পৰা ১২ জুন ২০২৬ এই সময়ছোৱাত সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বিশ্বাস, বুজাবুজি আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। হৃদয়ৰ পৰা দিয়া ভালপোৱা এই সময়ত বহুগুণে ঘূৰাই অহাৰ যোগ আছে। এতিয়া আহিছোঁ ধন সম্পত্তি। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ৩ জুনৰ পৰা ১২ জুনলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক সময় হ'ব। এই সময়ত টকা পইচাৰ আগমন হ'ব পাৰে, কিন্তু একে সময়তে খৰচৰ পৰিমাণো বৃদ্ধি পাব পাৰে। সেয়েহে আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। বহুদিন ধৰি যি টকা বা পাওনা ধন ৰৈ আছিল তাৰ কিছু অংশ ঘূৰাই অহাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ ব্যৱসায় বা ব্যক্তিগত লেনদেনৰ সৈতে জড়িত লোকসকলৰ বাবে ভাল খবৰ লাভ কৰিব পাৰে। কোনো পুৰণি ইনভেষ্টৰৰ পৰাও লাভৰ সংকেত দেখা গৈছে। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্ব বা বিশেষ কামৰ বাবে আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। কিছুমানৰ ইনচেণ্টিভ, বোনাছ বা অন্য সুবিধা লাভৰ যোগো দেখা গৈছে। যদিও এই সময়ত ডাঙৰ পৰিমাণৰ ধন আহিব বুলি ক'ব নোৱাৰি, তথাপি আৰ্থিক স্থিতি আগৰ তুলনাত উন্নত হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ সংখ্যা বৃদ্ধি বা নতুন ব্যৱসায়িক সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, যোগাযোগ, বিপণন বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে এই সময়তো শুভ হ'ব পাৰে। কিন্তু অংশীদাৰিত্বমূলক ব্যৱসায়ত কাগজ-পত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। সম্পত্তিৰ ক্ষেত্ৰত এই সময়ত কিছু ইতিবাচক খবৰ আহিব পাৰে। ঘৰ, মাটি বা অন্য স্থাবৰ সম্পত্তিৰ সৈতে জড়িত কাম আগবাঢ়িব পাৰে। বহুদিন ধৰি কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে তেন্তে পৰিস্থিতি লাহে লাহে অনুকূল হ'বলৈ আৰম্ভ কৰিব। তথাপিও ৫ জুনৰ পৰা ৮ জুনৰ ভিতৰত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা প্ৰয়োজন, মেৰামতি, চিকিৎসা বা পৰিয়ালৰ কাৰণে হঠাৎ কিছু ধন খৰচ হ'ব পাৰে। সেয়েহে এই সময়ত বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। শ্বেয়াৰ বজাৰ, লটাৰী বা অধিক ৰিস্কি ইনভেষ্টত
ডাঙৰ অংকৰ ধন লগাৰ আগতে বিশেষ সাৱধানতা অৱলম্বন কৰক। লোভত পৰি লোৱা সিদ্ধান্তই পিছত অনুতাপৰ কাৰণ হ'ব পাৰে। 7 জুন, 9 জুন আৰু 11 জুন ধন সম্পত্তিৰ ক্ষেত্ৰত বিশেষ শুভ দিন হিচাপে দেখা গৈছে। এই দিনবোৰত আৰ্থিক আলোচনা, নতুন ইনভেষ্ট পৰিকল্পনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই 10 দিনত সিংহ ৰাশিৰ বাবে ধনৰ প্ৰৱাহ আগৰ তুলনাত উন্নত হোৱাৰ সম্ভাৱনা আছে। বুদ্ধিমত্তাৰে খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে আৰু সঠিক সুযোগ চিনাক্ত কৰিব পাৰিলে আৰ্থিক দিশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিব পাৰে। ভগৱান সূৰ্যদেৱৰ কৃপাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু সেই আত্মবিশ্বাসেই ধন লাভৰ নতুন পথ মুকলি কৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি, ব্যৱসায়। সিংহ ৰাশিৰ জাতকসকলৰ বাবে 3 জুনৰ পৰা 12 জুনলৈ কৰ্মজীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু নতুন সুযোগৰ সময় আহিব পাৰে। এই সময়ত আপোনাৰ আত্মবিশ্বাস, নেতৃত্ব ক্ষমতা, কঠোৰ পৰিশ্ৰমে বহুদিনৰ অপেক্ষিত ফল দিবলৈ আৰম্ভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব। আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে বহুদিন ধৰি পদোন্নতি, বেতন বৃদ্ধি বা নতুন দায়িত্বৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে ইতিবাচক সংকেত দেখা গৈছে। কৰ্মক্ষেত্ৰত নতুন প্ৰকল্প বা ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। প্ৰথমতে এই দায়িত্ব অলপ কঠিন যেন লাগিলেও ই শেষত গৈ আপোনাৰ প্ৰতিভা প্ৰদৰ্শনৰ এক ডাঙৰ সুযোগ হৈ উঠিব। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে অধিক লাভৱান হ'ব। যিসকল নতুন চাকৰিৰ সন্ধানত আছে, তেওঁলোকৰ বাবে এই সময়ত সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা আবেদন কৰাৰ ক্ষেত্ৰৰ পৰা সুখবৰ আহিব পাৰে। বিশেষকৈ 7 জুনৰ পিছত সময়ছোৱাত শুভফল লাভ কৰাৰ সম্ভাৱনা অধিক দেখা যায়। ব্যৱসায়ীসকলৰ বাবে এই 10 দিনত উন্নতিৰ সময় হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। যিসকল ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে, তেওঁলোকে লাহে লাহে এই দিশত আগবাঢ়িব পাৰে। অনলাইন ব্যৱসায়, বিপণন, শিক্ষা, মিডিয়া, শিল্প বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে বিশেষ লাভৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ নতুন চিন্তা আৰু পৰিকল্পনাই ভৱিষ্যতে ভাল ফল দিব। কিন্তু 5 জুনৰ পৰা 8 জুনৰ ভিতৰত কৰ্মক্ষেত্ৰত কিছুমান মানুহৰ হিংসা বা গোপন প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে। নিজৰ পৰিকল্পনা সকলোকে নক'ব আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব। এই সময়ত এটা বিশেষ কথা মনত ৰাখিব লাগিব, অহংকাৰ নহয়, ধৈৰ্য আৰু বুদ্ধিমত্তাই আপোনাৰ সফলতাৰ ওচৰলৈ লৈ যাব। আপোনাৰ নেতৃত্বৰ গুণে মানুহক আকৰ্ষণ কৰিব আৰু নম্ৰ আচৰণে সেই সন্মান স্থায়ী কৰি ৰাখিব। 6 জুন, 9 জুন আৰু 12 জুন কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ শুভ বুলি গণ্য কৰা হ'ব পাৰে। এই দিনবোৰত গুৰুত্বপূৰ্ণ বৈঠক, আবেদন, সাক্ষাৎকাৰ বা ব্যৱসায়িক সিদ্ধান্ত ল'ব পাৰে। মুঠতে ক'বলৈ গ'লে 3 পৰা 12 জুন 2026 এই সময়ছোৱাত সিংহ ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতি, চাকৰিত নতুন সুযোগ আৰু ব্যৱসায়ত অগ্ৰগতিৰ শক্তিশালী সম্ভাৱনা দেখা গৈছে। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ এই সময়ত আপোনাৰ পৰিশ্ৰমেই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। এতিয়া আহিছোঁ পৰিয়াল আৰু ঘৰ গৃহস্থ জীৱন। সিংহ ৰাশিৰ জাতকসকলৰ বাবে 3 জুনৰ পৰা 12 জুনলৈ পৰিয়াল আৰু গৃহস্থ জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব। এই সময়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি চলি থকা কিছুমান ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিব। ঘৰৰ ভিতৰত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আপোনাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলে আপোনাৰ পৰামৰ্শ আৰু সিদ্ধান্তক মূল্য দিব। বিশেষকৈ পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰিব পাৰে, যিয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। যদি ঘৰত কোনো গুৰুত্বপূৰ্ণ কাম, মংগল অনুষ্ঠান, পাৰিবাৰিক আলোচনা চলি আছে, তেন্তে এই সময়ত ইতিবাচক ফলাফল ওলাই অহাৰ সম্ভাৱনা আছে। আত্মীয় স্বজনৰ সৈতে যোগাযোগ বৃদ্ধি পাব আৰু বহুদিন ধৰি দেখা নোহোৱা কোনো আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ পৰিৱেশ অধিক সুখদায়ক হ'ব। জীৱনসংগীৰ সৈতে মিলি ঘৰৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। একেলগে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব। সন্তান থকা লোকসকলৰ বাবে সন্তানৰ শিক্ষা, প্ৰতিযোগিতা বা অন্য কোনো ক্ষেত্ৰত উন্নতিৰ খবৰ আহিব পাৰে। সন্তানৰ সফলতাই আপোনাক গৌৰৱান্বিত কৰি তুলিব, কিন্তু সন্তানৰ ওপৰত অতিৰিক্ত প্ৰেছাৰ প্ৰয়োগ নকৰি তেওঁলোকৰ মানসিকভাৱে সমৰ্থন দিয়াটো প্ৰয়োজন। 5 জুনৰ পৰা 7 জুনৰ ভিতৰত ঘৰুৱা কোনো সৰু বিষয়ক লৈ মতভেদ বা তৰ্ক হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ সম্পত্তি, খৰচ বা পাৰিবাৰিক দায়িত্বৰ বিষয়ত আলোচনা কৰাৰ সময় ধৈৰ্য ধৰি কথা পাতিব। উত্তেজিত হৈ কোৱা কথাই সম্পৰ্কত অস্থায়ী দূৰত্ব সৃষ্টি কৰিব পাৰে। ঘৰৰ সৌন্দৰ্য বৃদ্ধি, মেৰামতি বা নতুন কোনো সামগ্ৰী কিনাৰ পৰিকল্পনা এই সময়ত সফল হ'ব পাৰে। কিছুমান লোকৰ বাবে নতুন ঘৰ, মাটি, গৃহ সম্পৰ্কীয় সুখবৰ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। 8 জুন, 10 জুন আৰু 12 জুন পৰিয়ালৰ ক্ষেত্ৰত বিশেষ শুভ দিন হিচাপে গণ্য কৰিব পাৰে। এই দিনবোৰত
পৰিয়ালৰ সৈতে সময় কটোৱা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা মাংগলিক কাম আৰম্ভ কৰাটো শুভ হ'ব। মুঠতে ক'বলৈ গ'লে 3 পৰা 12 জুন 2026 এই সময়ছোৱা সিংহ ৰাশিৰ পৰিয়াল আৰু গৃহস্থ জীৱনত সুখ, সম্প্ৰীতি আৰু একতাৰ শক্তিশালী সম্ভাৱনা দেখা গৈছে। মৰম, সন্মান আৰু ধৈৰ্য বজাই ৰাখিলে ঘৰৰ পৰিৱেশ অধিক আনন্দময় আৰু শান্তিপূৰ্ণ হৈ উঠিব। এতিয়া লৈ আহিছোঁ গুপ্ত সংকেত, মানে এই সময়ছোৱাত আপুনি কিছুমান গুপ্ত সংকেত পাব পাৰে। ইউনিভাৰ্ছে আপোনাক কিছুমান গুপ্ত সংকেত দিব পাৰে, যিবোৰ সাধাৰণ ঘটনা যেন লাগিলেও ভৱিষ্যতৰ শুভ পৰিৱৰ্তনৰ ইংগিত বহন কৰিব পাৰে। যদি আপুনি বাৰে বাৰে 1, 10, 19 বা 28 সংখ্যাটো চকুত পৰি থাকে, তেন্তে ইয়াক ভাগ্য জাগ্ৰত হোৱাৰ সংকেত বুলি ধৰা হয়। নতুন সুযোগ আপোনাৰ ওচৰ চাপি আহিছে। যদি কোনো গুৰুত্বপূৰ্ণ কামলৈ ওলাই যোৱাৰ আগতে সূৰ্যৰ পোহৰ মুখত পৰে বা সিংহৰ ছবি, প্ৰতীক বা নাম আকস্মিকভাৱে দেখা পায়, তেন্তে ই সফলতাৰ ইতিবাচক সংকেত হ'ব পাৰে। যদি হঠাতে পুৰণি কোনো ব্যক্তি বা বন্ধুৰ পৰা ফোন, মেছেজ বা যোগাযোগ আহে, তেন্তে আৰ্থিক লাভ বা নতুন সুযোগৰ দুৱাৰ মুকলি হোৱাৰ ইংগিত পোৱা যায়। ঘৰৰ ওচৰত হালধীয়া ফুল দেখা, মন্দিৰত ঘণ্টাৰ শব্দ শুনা বা পুৱা সোণালী ৰঙৰ চৰাই দেখা, এই পোৱাটো আপোনাৰ শুভ লক্ষণ বুলি গণ্য কৰা হয়। মুঠতে এই সময়ছোৱাত যদি আপুনি একেৰাহে 2 বাৰ বা 3 বাৰ একেটা সপোন দেখা পাই থাকে, বিশেষকৈ মন্দিৰ, সূৰ্য, পাহাৰ বা পানীৰ সৈতে জড়িত সপোন, তেন্তে জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত হ'ব পাৰে। কিন্তু যদি আপুনি বাৰে বাৰে একে ভুল পুনৰাবৃত্তি হয় বা গুৰুত্বপূৰ্ণ কাম অথবা পলম হয়, তেন্তে সেই একেটা সতৰ্কবাণী হিচাপে ল'ব। সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। এই 10 দিনত আপোনাৰ আটাইতকৈ শক্তিশালী শুভ সংকেত হ'ল হঠাতে অহা এটা সুযোগ। প্ৰথম দৃষ্টিত সেইটো সৰু যেন লাগিলেও সেই সুযোগেই ভৱিষ্যতে ডাঙৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। বিশ্বাস ৰাখক, ইতিবাচক চিন্তা কৰক আৰু ভগৱান সূৰ্যদেৱৰ আশীৰ্বাদত আগবাঢ়ি যাওক। আপোনাৰ ভাগ্যৰ চকা লাহে লাহে সঠিক দিশলৈ ঘূৰিবলৈ আৰম্ভ কৰিছে। বন্ধু বান্ধৱীসকল, এয়া আছিল সিংহ ৰাশিৰ 3 জুনৰ পৰা 12 জুন 2026লৈ বিশেষ ৰাশিফল। এই সময়ছোৱাত আপোনাৰ আত্মবিশ্বাস, সাহস আৰু নেতৃত্ব গুণেই সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব। ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম আৰু পৰিয়াল প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক সুযোগ আহিব পাৰে। কিন্তু মনত ৰাখিব, সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যদি আপুনি সিংহ ৰাশিৰ জাতক নাইবা জাতিকা হয়, তেন্তে কমেণ্টত জয় সূৰ্যদেৱ লিখক আৰু জনাওক এই ৰাশিফলটো কোনটো অংশ আপোনাৰ জীৱনৰ লগত বেছি মিল খাইছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে আপুনি পাব পাৰে। আকৌ লগ পাম নতুন ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱান সূৰ্যদেৱৰ কৃপা আপোনাৰ ওপৰত বৰষি থাকক। ধন্যবাদ। জয় সূৰ্যদেৱ।